হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আনকালে কি খবৰ বুলি সোধোঁ। আজি সেইটো কথা নুসুধোঁ, কাৰণ কালি যিটো ঘটনা হ'ল সেই ঘটনাটোৱে সমগ্ৰ ভাৰতবৰ্ষকে কন্দুৱাইছে। কেতিয়াও ভাবিব নোৱাৰা ধৰণে ইমান আচৰিত ঘটনা। হঠাৎ নাইকিয়া হৈ গ'ল কোনোবা এজন মানুহ, আমি যাক ইমান বেছি ভাল পাওঁ। কি বুলি কয়, এতিয়াও যেন এনেকুৱা লাগিছে তেওঁ যেন ঘূৰি আহিব। কেতিয়াও ভবা নাই তেনেকৈ যে হঠাৎ গুচি যাব। আমি জানো যে মানুহ জন্ম হ'লে মানুহৰ মৃত্যু আছে বুলি আমি চবেই জানো, কিন্তু ইমান হঠাতে যে তেনেকুৱা আমি মানুহ এজন হেৰুৱাম কেতিয়াও ভাবিব পৰা নাই। কালি যেতিয়া ঘটনাটো মই প্ৰথম গম পাইছিলোঁ, তেতিয়া মই টিউশ্যন কৰি আছিলোঁ। হঠাৎ কিবা কাৰণত মই মোবাইলটো চাওঁতে পটককৈ ওলাই গ'ল, ষ্টেটাছ এটা ওলাই গ'ল যে ছোৱালীজনীয়ে লিখিছে ৰিপ। জুবিনদাৰ ফটোখনৰ তলত ৰিপ বুলি যেতিয়া লিখিছে, মই এতিয়া ভাবিছোঁ এইজনী পাগল হৈ গ'ল নেকি, কি হ'ল বোলো। কিন্তু যেতিয়া মই মোবাইলটো স্ক্ৰল কৰোঁতে দেখিলোঁ চবেই ৰিপ দিছে, তেতিয়া গাৰ নোম শিহৰি উঠিছে। কি হ'ল হঠাতে। আনদিনাখন মই ৰাতিপুৱাই গুড মৰ্ণিং বুলি ভিডিঅ'টো বনাওঁতে সুধোঁ, কি কৰিছে, খবৰ ভালনে, উঠিলেনে। আজি সেইটো কথা সোধাৰ অলপো সাহস নাই। এনেকুৱা লাগিছে যেন ঘৰৰ মানুহ এজনেই নাইকিয়া হৈ গ'ল। মানুহৰ মৃত্যু আচৰিত ধৰণৰ, কাৰ কেতিয়া কেনেকৈ মৃত্যু হয় কোনো নাজানে। ঘৰৰ মানুহ হেৰুৱাইছোঁ, কিন্তু ঘৰৰ মানুহৰ দুখতো চাগে ইমান দুখী হোৱা নাছিলোঁ, যিমান জুবিনদাৰ মৃত্যুৱে আমাক সকলোকে জোকাৰি পেলাইছে। তেওঁ য'তে আছে ভালে থাকক, তাৰ পৰাই আমাক চাই থাকক, তেওঁৰ আত্মাই শান্তি লাভ কৰক। বাকী তেওঁ নোহোৱাৰ পৰা গোটেই ভাৰতবৰ্ষৰ, অসমৰ যিমান ক্ষতি হৈছে, সেই ক্ষতি কোনো পূৰণ কৰিব নোৱাৰে। অসমত চাগে আৰু ছেকেণ্ড জুবিন কেতিয়াও জন্ম নহ'ব। কিন্তু মনবোৰ ভাল নহয়, কাৰণ কালি ঘটনাটোৰ পৰা অকল মোৰ বুলিয়ে নহয়, অসমৰ চাগে কিমান মানুহৰ ঘৰত কালি চৌকাত চাগে জুই জ্বলা নাই, কিমানৰ ঘৰত চাগে ভাষাৰে কেতিয়াও চাগে প্ৰকাশ কৰিব নোৱাৰি কিমান দুখ। কিনো ক'ম।